ছাত্ৰীসকল যোৱা ক্লাছত তোমালোকৰ মই প্ৰেজেন্ট ইনডেফিনিট আৰু প্ৰেজেন্ট কন্টিনিউয়াছ সম্পৰ্কে আলোচনা কৰিলোঁ। তে আজি আমি আলোচনা কৰিম কি প্ৰেজেন্ট পাৰফেক্ট টেন্স সম্পৰ্কে। প্ৰেজেন্ট পাৰফেক্ট টেন্স মই তোমালোকক আগতে কৈ থৈছোঁ যে প্ৰেজেন্ট পাৰফেক্ট টেন্স জানিব লাগিলে আমাৰ ভাৰ্বৰ যি থাৰ্ড ফৰ্ম সেই থাৰ্ড ফৰ্মটো এবাৰ প্ৰয়োজন হ'ব। অৰ্থাৎ যেনেকুৱা এটা বাক্য উদাহৰণ হিচাপে ভাৰ্ব এটা উদাহৰণ হিচাপত লোৱা ডু ভাৰ্বটো ডু টু ফাৰ্ষ্ট ফৰ্ম ডুৰ ছেকেণ্ড ফৰ্ম হ'ল ডিড আৰু তাৰ থাৰ্ড ফৰ্ম হ'ল ডান। এই ডান ফৰ্মটো তাৰ মানে তোমালোকক লাগিব। ঠিক তেনেকে গো এণ্ড গান কাম কেম কাম চি চ চিন এই থাৰ্ড ফৰ্ম বিলাক তোমালোকক লাগিব। তে প্ৰেজেন্ট পাৰফেক্ট টেন্স মানে হ'ল কি যে কোনো এটা কাম এইমাত্ৰ হৈ যোৱা বুজালে সেইটোকে প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি কোৱা হয়। তে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য কেনেকৈ গঠন হয় তোমালোকে সেই বস্তুটো এতিয়া চাই লোৱা। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য গঠন হ'ব লাগিলে প্ৰথমতে কি থাকিব লাগিব সাবজেক্ট, সাবজেক্টৰ পিছত থাকিব লাগিব হ্যাভ আৰু হ্যাজ, এই দুটাৰ কোনোবা এটাহে তোমালোকৰ লাগিব আহিব। তাৰ পাছত মেইন ভাৰ্ব থাকিব আৰু মেইন ভাৰ্বটো তোমালোকৰ কি ফৰ্মত লিখিব লাগিব থাৰ্ড ফৰ্ম অৰ্থাৎ পাষ্ট পাৰ্টিচিপল। মই পাষ্ট পাৰ্টিচিপল বুলি নকওঁ, সদায় তোমালোকক ছেকেণ্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম বুলিহে কওঁ, গতিকে তোমালোকে এই কথাটো মনত ৰাখিবা। তে ভাৰ্বটো কি ফৰ্ম হ'ব থাৰ্ড ফৰ্ম হ'ব আৰু প্লাছ অবজেক্ট, তাৰপিছত অবজেক্ট থাকিব। তাৰপিছত এতিয়া আমি এটা বাক্য লৈছো আই ইট ৰাইচ। এই বাক্যটোক আমি আগতে একবাৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কৰি আহিছো আৰু এইবাৰ আমি এই বাক্যটোকে আমি কিহলৈ পৰিৱৰ্তন কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈকে। তে প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈকে নিব লাগিলে আমি এই গঠনটো ভাঙি দিব লাগিব। আই ইট ৰাইচ এই বাক্যটো তে আইটো সাবজেক্ট ইট ব্ৰেকেটত আছে ৰাইচ অবজেক্ট। I eat rice প্ৰেজেন্ট কন্টিনিউয়াছ কৰোতে হৈছিল I am eating rice, হয়নে? তে এইবাৰ আমি কি কৰিম I eat rice প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈকে নিম। তোমালোকে চাবা কেনেকুৱাকে হয়। প্ৰথমতে আছে আমাৰ সাবজেক্ট, সাবজেক্ট আমাৰ কোন আছে ধৰি লৈছো I। তে সাবজেক্ট মতে I আহিল। সাবজেক্টৰ পিছত কি লাগিব হ্যাভ আৰু হ্যাজ, I লগত কি হ'ব হ্যাভ হ'ব। তাৰ পাছত মেইন ভাৰ্ব, তে মেইন ভাৰ্ব আমাৰ কোন আছে ব্ৰেকেটত ব্ৰেকেটত আছে ইট। তে ইটৰ আমাৰ কি ফৰ্ম লাগে থাৰ্ড ফৰ্ম, গতিকে ইটৰ থাৰ্ড ফৰ্ম কি হ'ব ইটেন। তাৰ পাছত অবজেক্ট, অবজেক্ট আমাৰ কি দিয়া আছে ৰাইচ, গতিকে কি হ'ব আই হ্যাভ ইটেন ৰাইচ, উই হ্যাভ ইটেন ৰাইচ। এইটো হ'ল বহুবচন, এতিয়া এই সাইডটো হ'ল বহুবচন। ঠিক তেনেকে সেকেন্ড পাৰসন ইউ হ্যাভ, ইউৰ লগত হ্যাভ হয় ইটেন ৰাইচ, ইউ হ্যাভ ইটেন ৰাইচ হ'ল। তে এইবাৰ আমাৰ থাৰ্ড পাৰসন কোনটো যে হি সি বা যিকোনো মানুহৰ নাম ল'ৰা ছোৱালী ইত্যাদিকে আদি কৰি সব বিলাকে হ'ল কি হ'ব থাৰ্ড পাৰসন। গতিকে সাবজেক্ট মতে হি আৰু সি আহিল, কিন্তু হি সিৰ লগত তোমালোকে কি ব্যৱহাৰ কৰিব লাগিব হ্যাজ ব্যৱহাৰ কৰিব লাগিব। তাৰ মানে ইয়াৰ পৰা কি বুজিলা তোমালোকে যিকোনো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত অৰ্থাৎ থাৰ্ড পাৰসন একবচনৰ লগত তুমি আৰু কি কৰিব লাগিব হ্যাজ ব্যৱহাৰ কৰিব লাগিব। তাৰ পাছত মেইন ভাৰ্ব থাৰ্ড ফৰ্ম ইটেন, তাৰ পাছত অবজেক্ট ৰাইচ। হি সি হ্যাজ ইটেন ৰাইচ, হি সিৰ বহুবচন কি হ'ব দে, সিহঁত বহুবচন, গতিকে বহুবচনত কিন্তু কি হ'ব হ্যাভ হ'ব। দে হ্যাভ ইটেন ৰাইচ। তোমালোকে চাইছানে গোটেই কেইটা সাবজেক্ট বহুবচনত কি হৈছে অক্সিলাৰি ভাৰ্ব হ্যাভ আৰু হ্যাজৰ কোনটো ব্যৱহাৰ হৈছে হ্যাভ টু ব্যৱহাৰ হৈছে। গতিকে তোমালোকে মনত ৰাখিবা যিকোনো বহুবচনত সাবজেক্টটো যদি বহুবচন হয় তেনেহলে কি হ'ব তোমালোকে হ্যাভ ব্যৱহাৰ কৰিব লাগিব, হ'বনে? তে এতিয়া আমাৰ হ'ল মই অসমীয়াটো কৈ দিছো তোমালোকক এবাৰ I have eaten rice, মই ভাত খালো। We have eaten rice, আমি ভাত খালো। You have eaten rice, তুমি ভাত খালা। You have eaten rice, তোমালোকে ভাত খালা। আৰু he she has eaten rice, সি বা তাই ভাত খালে। আৰু they have eaten rice, সিহঁতে ভাত খালে। গতিকে তোমালোকে চাইছানে
জিকে এই গোটেই কেইটা বাক্য এই গঠন মতে হৈছে নে তোমালোকে চাব পাৰা যিকোনো এটা বাক্য চাই লোৱা এটোৱে চোৱা সাবজেক্ট মতে উই আছে হ্যাভ হেজৰ হলনি এতে উইৰ লগত হ্যাভ হৈছে মেইন ভাৰ্ব থাৰ্ড ফ্ৰম ইটেন হৈছে তাৰপিছত অবজেক্ট ৰাইস গতিকে কি হ'ব উই হ্যাভ ইটেন ৰাইস তাৰ মানে তোমালোকে গম পালা কি যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ তোমালোকে এক্সট্ৰাকে কেৱল কি দুটা বস্তু এটা বস্তু আহিব সেইটো হল হ্যাভ আৰু হ্যাজ এই হ্যাভ আৰু হ্যাজ তাৰ যিকোনো এটা তোমালোকে ব্যৱহাৰ কৰিব লাগিব আৰু মেইন ভাৰ্বটো past participle অৰ্থাৎ থাৰ্ড ফৰ্মত ব্যৱহাৰ কৰিব লাগিব এইটোৱে হল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠন হ'ব ইয়াৰ পিছত মই তোমালোকক এতিয়া ইয়াৰ ব্যৱহাৰ সম্পৰ্কে নিৰ্দিষ্ট ব্যৱহাৰ আছে আৰু এই ব্যৱহাৰ সম্পৰ্কে মই তোমালোকক এতিয়া দিম এটা বাক্যত জাস্ট মানে এইমাত্ৰ জাস্ট নাও মানেও এইমাত্ৰ yet এতিয়ালৈকে অলৰেডি আদি ধৰি দিয়া থাকেই তেন্তে তাত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগে প্ৰথম নিয়মটো কি ইয়াত দুটা নিয়ম আছে প্ৰথম নিয়মটো তোমালোকে যিটো কাৰেক্ট টেন্স কৰিব দিয়া বাক্য সেই কাৰেক্ট টেন্স কৰিব দিয়া বাক্যটোত যদি তোমালোকে জাস্ট দেখা পোৱা বা জাস্ট নাও দেখা পোৱা বা yet দেখা পোৱা অলৰেডি দেখা পোৱা তেতিয়াহলে তোমালোকে সেই বাক্যটো কাৰেক্ট টেন্স কৰোতে কি টেন্সত লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্স ঠিক আছে মই এটা উদাহৰণ তোমালোকক বুজাই দিছো দেখাই দিছো তোমালোকে উদাহৰণটো দিলে ভালদৰে বুজি পাবা যেনে একতে হি লিভ মানে এৰা দেই হি লিভ দা প্লেস just now এইটো আমাৰ উদাহৰণ হিচাপত লৈছো হি লিভ দা প্লেস just now তে এই বাক্যটো তোমালোকৰ কাৰেক্ট টেন্স ইবিলাক বাক্য আহিবই তোমালোকৰ কমন বাক্য ইবিলাক গতিকে হি লিভ দা প্লেস just now ইয়াক আমি কাৰেক্ট টেন্স কৰিব লাগে ব্ৰেকেটত দিয়া আছে লিভ এল ই ভি লিভ মানে হল এৰা আৰু এল আই ভি এটো মানে কিন্তু বাক কৰা পাৰ্থক্যটো মনত ৰাখিবা তে আমাৰ নিয়ম মতে ইয়াত কি দিয়া আছে just now তোমালোকক এইখিনিতে কথা এটা কৈ থওঁ মই জাস্ট নাও এটা কিন্তু এটা শব্দ ইয়াৰ অৰ্থ এই মাত্ৰ তুমি আহো কেতিয়াও নাভাবিবা যে নাওটো বেলেগ নাও নিয়ম বেলেগ দিয়া আছে তুমি আহো প্ৰেজেন্ট কন্টিনিউয়াস ব্যৱহাৰ কৰিলে নহব এতে জাস্ট আৰু নাও একেলগে দিয়া আছে গতিকে জাস্ট নাও নিয়ম সম্পূৰ্ণ বেলেগ নাওৰ নিয়ম বেলেগ লাঠামুৰা নাওৰ নিয়ম বেলেগ আৰু জাস্ট নাওৰ নিয়ম বেলেগ হ'ব তে ঠিক আছে আমি এটা কাৰেক্ট টেন্স কৰিম তে সাবজেক্ট মতে আমাৰ কোন আছে হি লিখিলো তে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠন মতে সাবজেক্টৰ মাজত কি আহে হ্যাভ বা হ্যাজ গতিকে হি তো আমাৰ কি হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে কি হ'ব হ্যাজ হি হ্যাজ এতিয়া তৃতীয় গঠন মতে কি হ'ব মেইন ভাৰ্বটো আহিব লিভ হ'ব কিন্তু লিভৰ কি ফৰ্ম ব্যৱহাৰ হ'ব তোমালোকে গঠনত পাইছাই মেইন ভাৰ্বটো কি ফৰ্মত থাকিব থাৰ্ড ফৰ্ম গতিকে লিভৰ থাৰ্ড ফৰ্ম কি হ'ব left l e f e he has left এতিয়া গোটেই বাকি খিনি লিখি দিয়া he has left the place just now he has left the place just now এইটো আমাৰ প্ৰথম উদাহৰণ তাৰ পিছত মই আৰু এটা উদাহৰণ দিছো তোমালোকক বুজাই they already go to school এটো আমাৰ বাক্য তে আমাৰ নিয়ম মতে কিবা শব্দ আছে নে তে আমি দেখা পালো বাক্যটো পৰিচয় দেখা পালো আমাৰ নিয়মৰ শব্দ কি দিয়া আছে অলৰেডি মানে ইতিমধ্যে তে অলৰেডি থাকিলে কি টেন্স হয় প্ৰেজেন্ট পাৰফেক্ট গতিকে এই বাক্যটো আমি কিহত লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত তে সাবজেক্ট মতে কোন আহিব দে মানে কিহত এটো বহুবচন তোমালোকে জানাই ইবিলাক গতিকে বহুবচনৰ লগত কি হ'ব
সাবজেক্টৰ পাছতে কি আহিব হেভ বা হেজ যেহেতুকে দে টু বহুবচন গতিকে ইয়াত কি আহিব হেভ আহিব দে হেভ এতিয়া আমি অলৰেডি টু লিখিম গতিকে দে হেভ অলৰেডি এতিয়া কি হ'ব মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম গতিকে গোৰ থাৰ্ড ফৰ্ম কি হ'ব দে হেভ অলৰেডি গান গোৰ থাৰ্ড ফৰ্ম হ'ব গান টু স্কুল তোমালোকক আৰু এটা কথা মই কৈ থওঁ চোৱা দে অলৰেডি গো টু স্কুল কিছুমান ষ্টুডেণ্টে এনেকৈ লেখে প্ৰেজেন্ট পাৰফেক্ট টেন্সে ব্যৱহাৰ কৰে কিন্তু লিখতে অলপ ভুল হয় কেনেকৈ ভুল হয় জানানে দে প্ৰথমতে লিখিল তাৰপিছত কি লিখে জানানে অলৰেডিটো লিখে দে অলৰেডি তাৰ পিছতহে হেভ বা হেজ দিয়ে এটো নহয় এটো মনত ৰাখিবা তোমালোকে প্ৰশ্নত সাবজেক্টৰ পিছতে থাকিব অলৰেডিটো বা জাস্ট কেৱল জাস্ট শব্দটো সাবজেক্টৰ পিছতে দিয়া যদি থাকে তেতিয়া তোমালোকে কি কৰিবা সাবজেক্টৰ পিছত হে অলৰেডি আৰু হেজ কি অলৰেডি আৰু জাস্ট শব্দটো নিলিখিবা তোমালোকে কি লিখিবা সাবজেক্টৰ পিছতে হেভ বা হেজ যি হয় তাক লিখিবা তাৰ পাছতে অলৰেডি বা জাস্ট থাকিলে জাস্টটো লিখিবা গতিকে কি হ'ব দে হেভ অলৰেডি গান টু প্লে দে অলৰেডি হেভ গান নহয় কেতিয়াও থাকিবনে মনত তোমালোকে এটো ভুল নকৰিবা দে অলৰেডি হেভ গান এই বাক্যটো কিন্তু ভুল গতিকে তোমালোকে এনেকৈ লিখিবা দে হেভ অলৰেডি গান টু স্কুল এটো বুজি পালানে আৰু এটা উদাহৰণ দিব লাগিব নেকি আচ্ছা ঠিক আছে মই দি দিছো এটো উদাহৰণ দি বেলেগ নিয়ম এটা দিম আৰু তোমালোকক my father not come home yet my father not come home yet তে এইটো আমাৰ কাৰেক্ট টেন্স কৰা আহিছে ধৰা তে নিয়মৰ শব্দ কিবা দিয়া আছে নে তে বাক্যটো পঢ়িছে আমি গম পালো যে আমাৰ ইয়াত কি দিয়া আছে নিয়মৰ শব্দ ইয়েট দিয়া আছে যেহেতুকে ইয়েট দিয়া আছে তাতে আমি কি টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট গতিকে সাবজেক্ট মতে এতিয়া কোন আহিব মাই ফাদাৰ থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার তে সাবজেক্টৰ পাছত কি আহিব হেভ বা হেজ গতিকে মাই ফাদাৰটো একবচন গতিকে কি আহিব মাই ফাদাৰ হেজ হল এতিয়া কি আছে নট কাম আমি মেইন ভাৰ্ব হল কাম নট টু আমি আগতে লিখি লওঁ নট এতিয়া কামৰ থাৰ্ড ফৰ্ম লাগে আমাক কামৰ থাৰ্ড ফৰ্ম কি হ'ব কাম কেম থাৰ্ড ফৰ্ম কামে গতিকে তোমালোকে এইটো কিন্তু মনত ৰাখিবা অলপ ক্ৰিটিকেল এই বস্তুটো গতিকে মাই ফাদাৰ হেজ নট কাম হোম yet my father has not come home yet তোমালোকে আৰু ভুল নকৰিবা যে ইয়াত কাম আছিল ইয়াতো কাম লিখিছে এটো নহয় কিন্তু হ'ব তোমালোকে এটো মনত ৰাখিবা যে কামৰ থাৰ্ড ফৰ্ম কামে কাম কেম কাম এটা যদি সাপোজ গো থাকিলেহেঁতেন গো ৱেন্ট গান লিখিলো হয় না ঠিক তেনেকে কামৰো থাৰ্ড ফৰ্ম কি হ'ব কাম কেম কাম গতিকে এনসাৰটো হ'ব মাই ফাদাৰ হেজ নট কাম হোম ইয়েট এতিয়া এই বাক্যটো বা নিয়মটো তোমালোকে নিশ্চয় বুজি পালা যে কি হ'ব জাস্ট নাও নট অকি ইয়েট অলৰেডি আদি যদি বাক্যটো দিয়া থাকে তেনেহলে তোমালোকে কি টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট হ'বনে এইটো নিয়ম হ'ল ইয়াৰ পিছত পুনৰ দ্বিতীয় নিয়ম এটা আছে সেই নিয়মটো মই তোমালোকক দিম চোৱা দ্বিতীয় নিয়মটো হ'ল যদি এটা বাক্যত ফৰ বা সিন্স ধৰি দিয়া থাকে তেন্তে তাত তোমালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগিব কিন্তু কণ্ডিশ্যন এটা আছে ইয়াত কণ্ডিশ্যনটো কি যে বাক্যটোত নো বা নট থাকিব লাগিব নো বা নট থাকিলেহে তোমালোকে তাত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰিবা
যেনে এই কথাটো মই তোমালোকক উদাহৰণ সহকাৰে বুজাই দিছো তোমালোকে খুব ভালদৰে বুজি পাবা নিয়ম উদাহৰণ এটা দিলে যেনে it not rain for long এইটো এটা বাক্য it not rain for long তে এই বাক্যটোত আমাৰ কারেক্ট টেন্স আহা বুলি ভাবি লোৱা তে নিয়মৰ শব্দ কোন দিয়া আছে for বা since দুটাৰ কোনোবা এটা দিয়া থাকিব ইয়াত for দিয়া আছে কিন্তু কেৱল for বা since দিয়া থাকিলে নহব তাত কি থাকিব লাগিব no বা not তে আমাৰ আছে নে not আছে গতিকে এই বাক্যটোত আমি কি টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্স তে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ নিয়ম অনুযায়ী প্ৰথমতে সাবজেক্ট ইট আহিল ইটৰ লগত কি হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইটৰ লগত কি হ'ব have বা hasৰ has হ'ব it has এতিয়া ব্ৰেকেটৰ ফালত হাত দিয়া প্ৰথমতে কোন আছে আমাৰ not আছে not এতিয়া rain আছে rainৰ থাৰ্ড ফৰ্ম কি হ'ব ed rain it has not rained for a long time for long it has not rained for long বহুদিন ধৰি বৰষুণ দিয়া নাই তে পুনৰ আৰু এটা উদাহৰণ দিছো তোমালোকক দ্বিতীয় উদাহৰণটোত আমি সিন্সৰ ব্যৱহাৰ দিম কি আছিল যেনে my friend not meet bracket not meet me since yesterday my friend not meet me since yesterday তে এইবাৰ বাক্যটোত আমি কি পালো যে এই বাক্যটোত আমাৰ নিয়ম শব্দ কোন দিয়া আছে since দিয়া আছে গতিকে since দিয়া আছে আৰু ব্ৰেকেটত আমাৰ কি দিয়া আছে not দিয়া আছে গতিকে এই বাক্যটোত আমি কি টেন্স ব্যৱহাৰ কৰিব পাৰো প্ৰেজেন্ট পাৰফেক্ট টেন্স গতিকে কি হ'ব সাবজেক্ট মতে কি আহিব প্ৰেজেন্ট পাৰফেক্ট টেন্স my friend সাবজেক্ট তাৰ পাছত সাবজেক্টৰ পাছত কি আহিব have বা has গতিকে my friend একবচন গতিকে কি হ'ব has যদি my friends থাকিলে হেতেন তেনেহলে তাত কি হ'লহেতেন ইয়াত have হ'লহেতেন কিন্তু my friend আছে একবচন গতিকে has হৈছে my friend has এতিয়া কি আছে not এতিয়া কি কৰিব লাগিব মেইন ভাৰ্বটোৰ থাৰ্ড ফৰ্ম ইয়াত মেইন ভাৰ্ব কাই আছে meet গতিকে meetৰ থাৰ্ড ফৰ্ম কি হ'ব met m e t my friend has not met me since yesterday গতিকে এই বাক্যটো কি হ'ল my friend has not met me since yesterday ইয়াত আমি কি টেন্স ব্যৱহাৰ কৰিছো প্ৰেজেন্ট পাৰফেক্ট কাৰণ ইয়াত since আছে আৰু বাক্যটো not দিয়া আছে গতিকে আমি কি টেন্স ব্যৱহাৰ কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্স তে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে দুটা নিয়ম পালা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটা নিয়ম যে জাস্ট নাও ইয়েট অলৰেডি আদি থাকিলে বাক্যটোত তোমালোকে কি টেন্স ব্যৱহাৰ কৰিবা প্ৰেজেন্ট পাৰফেক্ট টেন্স মানে হল সাবজেক্টৰ পাছতে have বা has আহিব আৰু মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম তাৰপিছত অবজেক্ট তে দ্বিতীয় নিয়ম পালা for বা since বাক্যটোত থাকিব লাগিব আৰু তাত কি থাকিব লাগিব not থাকিব লাগিব যদি for বা since থাকা বাক্যত not দিয়া থাকে তেন্তে তাত তোমালোকে কি টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্স তে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ তোমালোকে দুটা নিয়ম পালা অহা ক্লাছত মই তোমালোকৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স সম্পৰ্কে আলোচনা কৰিম গতিকে আজিলৈ এইখিনি তোমালোক